মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ এ ভিজিট টু কাজিৰঙা পাঠটিৰ এক্টিভিটি 1ৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ আহা। এক্টিভিটি 1ত কৰিবলৈ কোৱা হৈছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেস ইউজিং দ্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ given in brackets. কমপ্লিট সম্পূৰ্ণ কৰা দ্য ফলোইং সেন্টেন্সেস তলৰ বাক্যবোৰ ইউজিং ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স চলিত বৰ্তমান কালক ফ্ৰম পৰা অফ দ্য ভাৰ্বছ ফ্ৰম মানে পুৰ কৰা অফ দ্য ভাৰ্ববোৰক গিভেন দিয়া হৈছে ইন ব্ৰেকেটছৰ ভিতৰত দিয়া হৈছে। এতিয়া ইয়াক কেনেকৈ ক'ম যে তলৰ বাক্যসমূহৰ ব্ৰেকেটত দিয়া ভাৰ্ববোৰক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সক প্ৰয়োগ কৰি কমপ্লিট কৰা। এতিয়া 1 নম্বৰ বাক্যটো চোৱা। এ নম্বৰ I right now। এতিয়া কেনেকৈ ব্ৰেকেটত দিয়া ভাৰ্ব মানে ক্ৰিয়াটোক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰয়োগ কৰিম। এতিয়া চোৱা, এটা কথা মন কৰিবা যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যেতিয়া আমি বাক্য এটা লিখিম তেতিয়াহ'লে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গাঁথনিটো গম পাব লাগিব। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গাঁথনিটো ধৰা মই প্ৰথমতে কি থাকিব সাবজেক্ট থাকিব। সাবজেক্টক কি বুলি কয় অসমীয়াত কৰ্তা থাকিব। তাৰপিছত হেল্পিং ভাৰ্ব থাকিব। হেল্পিং ভাৰ্ব কি থাকিব? তিনিটা হেল্পিং ভাৰ্ব থাকিব এম ইজ আৰ, এই তিনিটা থাকিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত দেই। তাৰপিছত মেইন ভাৰ্ব থাকিব। মেইন ভাৰ্ব আৰু মেইন ভাৰ্বৰ লগত কি হ'ব? আইএনজি লাগি থাকিব। আইএনজি হ'ল। তাৰপিছত অবজেক্ট থাকিব। অবজেক্ট কেতিয়াবা থাকিবও পাৰে নাথাকিবও পাৰে, কিন্তু তোমালোকক অবজেক্টটো দিব। এই অবজেক্ট থাকিব। অবজেক্ট মানে কৰ্ম, অসমীয়াত কৰ্ম, কি কৰে হ'ল। এইকেইটা বস্তু থাকিব। এতিয়া মই ছুটিকে লিখি দিম হা। এছ থাকিব সাবজেক্ট আৰু হেল্পিং ভাৰ্বটো সাধাৰণতে কি ভাৰ্ব বুলি কোৱা হয়? বি ভাৰ্ব বুলিও কৈ দেই। এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্ব, এই এম এইচ আৰক। এতিয়া মই ইয়াত লিখিম, তোমালোকে চমুকে এছ থাকিব। চমুকে মই এছ লিখিছোঁ কাৰণ বাৰে বাৰে এই শব্দকেইটা আমি লিখি নাৰাখোঁ। এতিয়া ইয়াত থাকিব হেল্পিং ভাৰ্ব এইচ বি। ইয়াক কোৱা হ'ব বি ভাৰ্ব। বি ভাৰ্বত কি থাকিব? এম ইজ আৰ হ'ল। তাৰপিছত মেইন ভাৰ্বটোক চমুকে লিখিম আমি এম ভি, তাৰ লগত আই এন জি যোগ হৈ থাকিব। তাৰপিছত অ মানে অবজেক্ট। এইটো সাবজেক্ট, মেইন ভাৰ্বটো বি ভাৰ্ব এম ইজ আৰ, তাৰপিছত মেইন ভাৰ্ব আই এন জি, অবজেক্ট হ'ল। এতিয়া আমি বাক্যৰ গাঁথনিটোৰ মতে এতিয়া চাবা। ইয়াত আইটো ক'ত পৰিব? আইটো হ'ল। আৰু ৰাইটটো কি হ'ব? মেইন ভাৰ্ব। ৰাইটটো কি হ'ব? হ'ল। ইয়াত আইটো হৈছে সাবজেক্ট, মই, কৰ্তা, আৰু ৰাইটটো হৈছে মেইন ভাৰ্ব, WRIT। যেতিয়া ING লাগি যাব, এতিয়া মেইন ভাৰ্ব তাৰ লগত ING লাগিব। এতিয়া ING যেতিয়া লাগি যাব, এইটো
ING লগাওঁতে ইটো উঠি যাব ৰাইটিং হৈ যাব হ'ল তাৰপিছত অবজেক্টটো কি দিয়া আছে অবজেক্টটো একো দিয়া নাই তথাপি নাওকে অবজেক্ট বুলি ধৰি লওঁ হ'ল কি কৰিলে দিয়া নাই কিন্তু ডাইৰেক্ট নাও এটা দিয়া আছে অবজেক্ট ইয়াত নাই কিন্তু আমি নাওটোকে অবজেক্ট দিছে এতিয়া চোৱা এতিয়া আমি আই ৰাইটিং নাও তেনেকৈতো লিখিব নোৱাৰোঁ কাৰণ আমি এম ইজ আৰক প্ৰয়োগ কৰিব লাগিব এতিয়া এম ইজ আৰক প্ৰয়োগ কৰিব যাওঁতে আমি এটা চাৰ্ট মনত থ'ব লাগিব যি চাৰ্টৰ জৰিয়তে আমি এম ইজ আৰ ক'ত বহাব পাৰোঁ তাক আমি দেখুৱাব লাগিব হ'ব এতিয়া আমি ছাবজেক্টটো এই এম ইজ আৰৰ ছাবজেক্টটো ক'ত বহিব আমি কি কৰিম এতিয়া দেখুৱাম চাবা এম ইজ আৰক আমি এই চাৰ্টখন মনত থ'ব লাগিব দেই এনেকৈ আঁকি ল'বা এনেকৈ হ'ব তিনিটা ঘৰ কৰিবা হ'ব এতিয়া চোৱা ইয়াত প্ৰথমতে লিখিবা পাৰ্চন মানে পুৰুষ দেই ইয়াত লিখিবা ছিংগুলাৰ ইয়াত লিখিবা প্লুৰেল হ'ল ছিংগুলাৰ মানে একবচন মানে এটা আৰু প্লুৰেল মানে বহুবচন বহুত হ'ল বহুত বুজোৱা এতিয়া পাৰ্চন তিনিটা আছে মনত ৰাখিবা পাৰ্চন তিনিটা আছে ফাৰ্ষ্ট মানে প্ৰথম পুৰুষ বুলি কয় ছেকেণ্ড দ্বিতীয় পুৰুষ আৰু থাৰ্ড তৃতীয় পুৰুষ হ'ল পৃথিৱীৰত পাৰ্চন তিনিটাই আছে মানে তিনি ধৰণৰ মানুহ থাকে প্ৰথম পুৰুষ প্ৰথমজন দ্বিতীয়জন আৰু সমুদায় মানুহ তৃতীয় পুৰুষত পৰে এতিয়া চাবা প্ৰথম পুৰুষত সদায় আই হয় দেই আই যিকোনো মানুহে সদায় মই বুলি কয় গতিকে এই প্ৰথম পুৰুষত পৰে মই আৰু এই ময়কে যদি আমি প্লুৰেলত কওঁ বহুবচনত কি ক'ম গোটেইকেইটা লগ লাগি আমি ক'ম আমি কৰিলোঁ আমি খালোঁ মই খালোঁ আমি খালোঁ হ'ব এতিয়া দ্বিতীয় পুৰুষত কি হ'ব তুমি কৰিছিলা নেকি ইউ হ'ল তৃতীয় পুৰুষ বহুবচনতো কি হ'ব ইউৱে হ'ব প্লুৰেল নাম্বাৰটো ইউৱে হ'ব থাৰ্ড পাৰ্চন কি হ'ব তাই কৰিছিলে নেকি সি কৰিছিলে নেকি তেওঁ কৰিছিলে নেকি তাই কৰিছিলে নেকি এইটো কৰিছিলে নেকি ইট হ'ল তাৰপিছত ছিংগুলাৰ নেমিং ৱৰ্ড দি দিওঁ নেম লিখি দিছোঁ ক'ত ছিংগুলাৰ দেই তাৰপিছত বহুবচনত সিহঁতে কৰিছিলে নেকি এইটো হ'ব কি হ'ব নেম হ'ব এইটো হ'ব নেম নাম হ'ব পাৰে কিন্তু প্লুৰেলত হ'ব পাৰে যেনে ৰাম ইয়াত ৰাম আৰু ৰহিম দুজন হৈ যাব পাৰে বা মানে এটাতকৈ বেছি হ'ব পাৰে নামটো এতিয়া আহোঁ যে ফাৰ্ষ্ট পাৰ্চন আই লগত আমি এম ইজ আৰ এতিয়া আমি এম ইজ আৰ বহুৱাব লাগিব হয় নহয় এতিয়া কি বহুৱাম সদায় ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই লগত সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বি ভাৰ্বটো এম বহে আই এম হ'ল তাৰপিছত হি উই লগত কি বহিব আৰ হ'ল তাৰপিছত ইউৰ লগতো আৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত কি বহে ইজ তাৰপিছত দে আৰ এইটো মনত থবা যে আই এম উই আৰ ইউ আৰ সি হিজ ৰাম ৰহিম কৰিম ইজ দে আৰ হ'ব এই চাৰ্টখন মুখস্থ থবা হ'ব আই এম এতিয়া কোৱা ইয়াত এতিয়া কি আছিলে আই আছিলে আইৰ লগত কি বহিব কোৱা এতিয়া
এম বহিব কি বহিব এম আই এম আই এম কি হ'ব এতিয়া আই এম ৰাইটিং নাও তেতিয়াহ'লে আমি ইয়াত কৰিলোঁ তেতিয়াহ'লে আমি এতিয়া এইটো কেনেকৈ লিখিম এইটো লিখিম I am writing now. এইটো শুদ্ধ কৰি দিওঁ আণ্ডাৰলাইন কৰি দিবা হ'ব I am writing now. এতিয়া বি নম্বৰ বাক্যটো চোৱা বি নম্বৰ বাক্যটো my father read a newspaper now. ইয়াত নিউজপেপাৰ অবজেক্ট দিয়া আছে মানে কৰ্মটো দিয়া আছে কি কৰ্ম কৰিব চাবা আমি বাক্যৰ গাঁথনিটো কি আছিলে এতিয়া শৰ্ট ফৰ্মত লিখিম দেই সাবজেক্ট তাৰপিছত কি আছিলে হেল্পিং ভাৰ্ব বা এক বি ভাৰ্ব বুলি কয় এম ইজ আৰ হয় কি নহয় তাৰপিছত মেইন ভাৰ্বৰ লগত কি আছিলে আই এন জি লাগিব হয় নহয় তাৰপিছত অবজেক্ট হ'ব এতিয়া সাবজেক্টটো কি আছে ইয়াত কৰ্তাটো মাই ফাদাৰ আছে হয় নহয় এতিয়া চোৱা মেইন ভাৰ্ব কি আছে ৰিডটো কি হৈ যাব মেইন ভাৰ্ব কি হৈ যাব কোৱাচোন ৰিডিং ৰিড আই এন জি লগাই দিব লাগিব না মেইন ভাৰ্বটো এই মেইন ভাৰ্ব ৰিড আছিলে ৰিডৰ লগত এই মেইন ভাৰ্ব ৰিডৰ লগত আই এন জি লগাই দিয়ে ৰিডিং হ'ল অবজেক্টটো কি আছে নিউজ পেপাৰ এই নিউজ পেপাৰ নাও এতিয়া চোৱা মাই ফাদাৰ ৰিডিং নিউজ পেপাৰ নাও এই ধৰণটো লিখিলে নহ'ব এতিয়া হেল্পিং ভাৰ্ব অৰ্থাৎ বি ভাৰ্বটো প্ৰয়োগ কৰিব লাগিব আমি বি ভাৰ্ব প্ৰয়োগ কৰোঁতে যাওঁতে এই চাৰ্টখন মনত থ'ব লাগিব মই চাৰ্টখনৰ কথা কৈছিলোঁ কি মনত থ'ব লাগিব এই চাৰ্টখন মনত থ'ব লাগিব এতিয়া এই চাৰ্টখনত কি লিখিম আমি চাৰ্টখনৰ মতে কি লিখিব লাগিব এতিয়া মাই ফাদাৰটো ক'ত বহিব চোৱা এতিয়া ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আই ফুল নাম্বাৰত উই হ'ব আৰু থাৰ্ড পাৰ্চন ইউ হ'ব প্লুৰেল নাম্বাৰ ছেকেণ্ড পাৰ্চন ইউ হ'ব আৰু প্লুৰেল নাম্বাৰটো ইউ হ'ব প্লুৰেলটো বহুবচনত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কি হ'ব হি ইজ ইট নেম কৈছোঁ এতিয়া ফাদাৰটো নেম হয় নে নহয় মাই ফাদাৰ গতিকে ই ক'ত আহি বহিব এতিয়া ইয়াত বহিব থাৰ্ড পাৰ্চন মাই ফাদাৰ ইয়াত আহি বহিব হ'ব ডে বহুবচনটো ডে হ'ব হ'ল এতিয়া চোৱা মাই ফাদাৰ লগত আই লগত কি বহে হেল্পিং ভাৰ্বটো এম ইজ আৰৰ আই এম উই আৰ ইউ আৰ হি চি ইট নাম অৰ্থাৎ মাই ফাদাৰ কি বহিব ইজ বহিব তেতিয়াহ'লে ইয়াত এম ইজ আৰৰ কি বহিব ইজ বহিব হ'ব এতিয়া লিখিম মাই ফাদাৰ ইজ ৰিডিং এ নিউজ পেপাৰ তেতিয়াহ'লে আমি ইয়াত কি লিখিম এতিয়া উত্তৰটো লিখিম বি নম্বৰ কি লিখিম মাই ফাদাৰ ইজ ৰিডিং ৰিডিঙত কি কৰা আণ্ডাৰলাইন কৰা এইটো শুদ্ধ কৰিছে নিউজ পেপাৰ নাও হ'ব মাই ফাদাৰ ইজ ৰিডিং এ নিউজ পেপাৰ নাও চি নম্বৰটো চোৱা চি নম্বৰটো কি দিয়া আছে ডে প্লে ফুটবল নাও এতিয়া চোৱা ইয়াত কি হ'ব সাবজেক্ট হয় নহয় আমি হেল্পিং ভাৰ্ব ই বি ভাৰ্ব মানে এম ইজ আৰ হ'ল তাৰপিছত মেইন ভাৰ্বৰ লগত কি বহে
আইএনজি কৰিব হয় নহয় মেম তাৰপিছত অবজেক্ট থাকে এইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গাঁথনি আমি 1 নম্বৰটোত সম্পূৰ্ণকৈ লিখিছিলোঁ ইয়াত মই শ্বৰ্টকাটত SO বুলি লিখিছোঁ M লিখিছোঁ HV বুলি লিখিছোঁ হেল্পিং ভাৰ্ব এতিয়া চাবা ইয়াত ডে সাবজেক্টটো কি আছে ডে আছে কৰ্তাজন কোন এই সাবজেক্টটো কৰ্তাজন কোন ডে ডে আছে নহয় এতিয়া চাবা মেইন ভাৰ্ব প্লে প্লে এইটো মেইন ভাৰ্ব প্লে প্লে এই আইএনজিটো যোগ হৈ যাব লাগিব প্লে লগত কি হ'ব প্লেইং অবজেক্টটো কি আছে কি খেলে ফুটবল ফুটবল নাও মানে এতিয়া চোৱা ইয়াত খেলটো আছে ইয়াত এতিয়া এম ইজ আৰত কি বহিব ডে লগত আমি চাৰ্টখনটো বনাই থৈছিলোঁ আকৌ তোমালোকক দেখুৱাইছোঁ এতিয়া চোৱা ফাৰ্ষ্ট পাৰ্চন আই লগত এম বহিব ফুলেৰ লগত হ'লে উই হ'ব আৰ হ'ব হ'ল ছেকেণ্ড পাৰ্চন ইউ লগত আৰ বহে ফুলেৰ লগতো আৰে বহিব থাৰ্ড পাৰ্চন হি চি লগত কি বহে ইজ বহে এতিয়া ডে ইয়াত কি আছিলে ডে তাৰমানে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ তাৰ লগত কি বহে এয়া চোৱা আৰ বহিব কি হ'ব আই এম উই আৰ ইউ আৰ হি ই ইট ইচ ডে আৰ ডে লগত কি বহে সদায় আৰ বহিব অৰ্থাৎ ডে হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ এতিয়া কি বহিব ইয়াত আৰ বহিব হয় নহয় দে আৰ প্লেইং ফুটবল নাও এতিয়া আমি উত্তৰটো লিখিম কেনেকৈ লিখিম চি লিখিম দে আৰ প্লেইং আণ্ডাৰলাইন কৰি পাই শুদ্ধ কৰিছে ফুটবল নাও দে আৰ প্লেইং ফুটবল নাও এইটো পালোঁ আমি এতিয়া ডি নম্বৰটো চাওঁ ডি নম্বৰটো এতিয়া চোৱা মই আকৌ একেই দেখাই দিছোঁ ডি নম্বৰটো ছাবজেক্ট থাকিব হেল্পিং ভাৰ্ব মেইন ভাৰ্ব অবজেক্ট হয় ইয়াত ছাবজেক্টটো কি আছে চোৱা এই ছাবজেক্টটো মাই মাৰ্ডাৰ আছে হ'ল মাই মাৰ্ডাৰ আৰু এতিয়া কি হ'ব মেইন ভাৰ্ব কোনটো কোৱাচোন ইয়াত কুক এইটো কুক মেইন ভাৰ্ব তাৰমানে কুক তাৰ লগত কি যোগ হ'ব মেইন ভাৰ্ব যদি কুক হয় তাৰ লগত ই কি হ'ব আইএনজি কুকিং নাও ইয়াত অবজেক্ট নাই কি কৰিছে হা কুকিং বনাই আছে কিবা এটা বৰ্তমান বনাই আছে হ'ল এতিয়া মাই মাৰ্ডাৰটো কোন পুৰুষৰ ক'ত পঢ়িব এতিয়া চাবা এতিয়া ফাৰ্ষ্ট পাৰ্চন আই বহু বচন হ'লে উই হ'ব প্লুৰেল নাম্বাৰত হয়নে ছেকেণ্ডত ইউ প্লুৰেল নাম্বাৰত ইউ হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি ইট হ'ব নেম থকা হ'ব এতিয়া মাৰ্ডাৰটো নেম হয় নহয় যেনেকৈ মাই ফাদাৰটো নেম আছিলে এতিয়া মাই মাৰ্ডাৰটো কি হ'ব নাম হয় এটা জাতিৰ নাম হয় সম্বন্ধৰ নাম হ'ল মাই মাৰ্ডাৰ লগত কি বহিব ইজ বহিব হ'ল মাই মাৰ্ডাৰ লগত কি বহিব এতিয়া ইয়াত বিভাৱৰ ইজ বহিব মাই মাৰ্ডাৰ ইজ কুকিং নাও এতিয়া আমি লিখিম my mother কি লিখিম ইজ এমিজ আৰু ইজ বহিব কুকিং নাও my mother is cooking now এতিয়া চাম আকৌ ই নম্বৰটো চোৱা ই নম্বৰটো কি দিয়া আছে ই নম্বৰটোত উই লিখা আছে উইটো হৈছে সাবজেক্ট হয় নহয় উই সাবজেক্ট উই এতিয়া এম ইজ আৰৰ কি বহিব আমি নাজানো এতিয়া সিং মেইন ভাৰ্ব
sing মেইন ভাৰ্বটো sing তাৰ লগত কি বহিব ing singing হৈ গ'ল ing যোগ কৰিলো a song এটা গান এটো অবজেক্ট now এতিয়া উই লগত কি বহিব am is are এটা সোয়া এই সাতখন সোয়া সাতখনটো মুখস্থ হ'ব লাগিব person first person so I am singular number অর্থাৎ একক বচন plural number উই ফার্স্ট পারসন plural number উই লগত কি বহিছে are বহিব এই মিচাৰৰ are বহিব তেতিয়া হলে ইয়াত কি বহিব এতিয়া উই লগত কি বহিব are বহিব we are singing a song now হল তেতিয়া আমি উত্তৰটো লিখিম we are singing প্ৰথমটো বুজিবলৈ অলপ কষ্ট হয় তাৰপিছত বৰ ইজি হৈ গৈ থাকে যদি এই ধৰণে বুজি গৈ থাকা তেতিয়া হলে তোমালোকৰ বৰ সহজ হৈ পৰিব দেই সহজতে বুজিবলৈ পাৰিবা হল আন্ডাৰলাইন কৰা হ'ব এতিয়া চোৱা F নম্বৰটো কি দিয়া আছে চাবা বিনোদ এণ্ড ৰূপক ইয়াত সাবজেক্টটো কি দিয়া আছে বিনোদ আৰু লগত কি দিয়া আছে এণ্ড ৰূপক আৰু অবজেক্টটো কি দিয়া আছে ভাৰ্বটো টকিং টক দিয়া আছে তাৰ লগত কি মেইন ভাৰ্ব টক তাৰ লগত কি হ'ব ing যোগ হৈ যাব টকিং হ'ব এটো মেইন ভাৰ্ব আছিলে টক তাৰ লগত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত মেইন ভাৰ্বৰ ing যোগ হয় টকিং হৈ গ'ল নাও হল দেখো বিনোদ আৰু ৰূপক এই সাতখনৰ মতে ক'ত হ'ব চাবা person singular plural first person I am we are I am লগত am বহে we are second person you are plural number you are third person he she its name এটা নেম কোৱাৰ লগে লগে নামটো বিনোদৰ লগত কি বহিব ইজ বহিব কিন্তু চোৱা বিনোদ আৰু ৰূপক এটা সিঙ্গুলাৰ নাম্বাৰত আছিল নেম আকৌ প্লুৰেল নাম্বাৰটো নেম লিখিছো নহয় গতিকে প্লুৰেল নাম্বাৰ বিনোদ আৰু এণ্ড মানে আৰু ৰূপক দুজন হৈ গ'ল নাই অৰ্থাৎ এটাতকৈ বেছি হলে কি হৈ যাব প্লুৰেল হৈ যাব গতিকে এটাতকৈ বেছি প্লুৰেল তাৰ লগত কি বহিব আর বহিব হল এতিয়া ইয়াত কি হ'ব এম ইজ আৰৰ চাৰ্টখনৰ মতে আৰ হৈ যাব হ'ব এতিয়া ইয়াৰ উত্তৰটো হ'ব বিনোদ and ৰূপক are helping verb কি হ'ব বি ভাৰ্ব বা helping verb are বহিব talk তাৰ লগত কি হ'ব ing যোগ যাব talking now এটা চোৱা জি নম্বৰটো ৰাখি ইয়াৰ মতে ৰাখিটো ক'ত বহিব ৰাখিটো হৈছে সাবজেক্ট এই সাবজেক্টৰ ঘৰত থৈছো ৰাখি হল সাবজেক্ট এতিয়া হেল্পিং ভাৰ্ব ৰাখি লগত এম ইজ আৰৰ কোনটো বহিব এটা পাছত চাম ডেন্সৰ কি বহিব এতিয়া আইএনজি যেতিয়া লগাবা ইটো উঠি যাব ডান্সিং হল আইএনজি লগত লগালে ই থাকিলে ইটো উঠি যায় ডান্সিং নাও এতিয়া ৰাখি হৈছে এজনী ছোৱালীৰ নাম চাৰ্টখনৰ মতে কি বহিব ফাৰ্ষ্ট পাৰ্সন আই সিঙ্গুলার নাম্বার প্লুরাল নাম্বার উই আর সেকেন্ড পার্সন ইউ প্লুরাল নাম্বারটো ইউয়ে হয় থার্ড পার্সন হি সি ইট নেম এটা নেমটো কোন আছিলে ৰাখি নাম হয় নহয় এটা নাম গতিকে ৰাখি এজনী ছোৱালীৰ নামে কোৱা হৈছে যেনেকৈ বিনোদ আৰু ৰূপক দুজনৰ কথা কোৱা হৈছিলে কিন্তু ইয়াত ৰাখি এজনী নেমিং ৱৰ্ড সিঙ্গুলার নাম্বার ৰাখি তাৰ লগত কি বহিব ইজ বহিব I am, we are, you are, he, she, ৰাখি, each
দেয়াৰ অৰ্থাৎ ৰাখীৰ লগত কি বহিব সদায় ইজ বহিব তেতিয়াহ'লে এম ইজ আৰৰ ৰাখী কি বহিব ইজ তেতিয়া ৰাখী ইজ ডান্সিং নাও আৰু যেতিয়া কোনো বাক্যত যেতিয়া আই এন জি লগাম তাৰ পাছত যদি ই থাকে ইটো উঠিয়ে আই এন জি লাগে হ'ব এইটো আইৰ কাৰণে ইটো উঠি যাব তেতিয়া ইয়াত হ'ব এতিয়া কি হ'ব জি নম্বৰটো ৰাখী ইজ ডান আই এন জি লগাওঁতে ইটো উঠি যাব ডান্সিং নাও ৰাখী ইজ ডান্সিং নাও যদি ইয়াত কিবা সুধিবলগীয়া থাকে বুজিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টৰ মোক উত্তৰ দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ' মোৰ চাই ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আৰু তোমালোকে যদি এইদৰে মোক মৰম চেনেহ কৰি থাকা তেতিয়াহ'লে মই ন ভিডিঅ' লৈ এইদৰে তোমালোকৰ ওচৰত তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি তোমালোকৰ সহানুভূতি থাকে সহায় থাকে তেতিয়াহ'লে তোমালোকৰ লগতে মই একেলগেই এইদৰে যাত্ৰা কৰি থাকিম আজিলৈ হ'ব ইয়াতে এৰো বাই